আমি আপোনালোকৰ যোগেদি এটা ৰাইজলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ। ডক্টৰ জাকিৰ হুছেইন চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ আমি ইতিমধ্যে 27, 28 আৰু 29 ছেপ্টেম্বৰত পাতিবৰ কাৰণে সকলো প্ৰকাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি আমাক মৰ্মাহত কৰিছিলে আৰু তাৰ বাবে সকলো প্ৰগ্ৰাম কিছু খেলিমেলি হোৱাটো স্বাভাৱিক। অসমৰ হিয়াৰ আমঠু অসমীয়া যুৱকসকলৰ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ সকলোৱে আমি মৰ্মাহত হৈছিলোঁ, যাৰ কাৰণে বিভিন্ন চৰকাৰে বিভিন্ন প্ৰকাৰৰ কাৰ্যসূচী তেওঁলোকে বাতিল কৰিবলগীয়া হৈছিলে। আৰু ঠিক সেইখিনি সময়তে আমাৰ বিদ্যালয়ত পৰীক্ষাও চলি আছিলে। পৰীক্ষাকালীন অৱস্থাত জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ কাৰণে পৰীক্ষাও দুদিন স্থগিত ৰখা হৈছিলে। আৰু হঠাৎতে বৰপেটা জিলা বিদ্যা পৰিষদে আকৌ ৰিচিডিউল কৰিলে পৰীক্ষা, যাৰ কাৰণে 27 তাৰিখে পৰীক্ষা থকাৰ কাৰণে আমি ডক্টৰ জাকিৰ হুছেইন চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ 27 তাৰিখৰ সমুদায় কাৰ্যসূচী আমি বাতিল কৰিছোঁ। আৰু সেই কাৰ্যসূচীত থকা যিখিনি সিদিনাৰ যিখিনি কাৰ্যসূচী আছিলে, সময়সূচী আছিলে, সেইখিনি গোটেইখিনি আমি পৰৱৰ্তী দুদিনত পালন কৰিবৰ কাৰণে পৰৱৰ্তী দুদিনত আমি সেইখিনি যাতে সঠিকভাৱে ৰূপায়ণ কৰিব তাৰ কাৰণে আজি কৰ্ণধাৰ সমিতি আৰু আমাৰ বিদ্যালয়ৰ শিক্ষক গোটৰ সকলো যৌথ অধিৱেশন যৌথ সভা সেইখিনি সিদ্ধান্ত লোৱা হৈছে। গতিকে মই আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ, গোটেই অসমত আমাৰ যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে বা বিভিন্ন অঞ্চলত যিবিলাক প্ৰাক্তন ছাত্ৰ ছাত্ৰী কৰ্মৰত আছে, তেওঁলোকক মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি জনাব বিচাৰিছোঁ যে 27 তাৰিখৰ সকলো প্ৰগ্ৰামখিনি আমি 28 তাৰিখে যিহেতু ৰাতিপুৱা 8 বজাত পতাকা উত্তোলনেৰে আকৌ আৰম্ভ কৰিম। গতিকে সকলো প্ৰাক্তন ছাত্ৰ শুভাকাংক্ষী সমাজৰ ব্যক্তিসকলক মই আহ্বান জনাইছোঁ যাতে 27 তাৰিখৰ পৰিৱৰ্তে 28 তাৰিখৰ পৰা আমি সোণালী জয়ন্তী কাৰ্যসূচী সম্পন্ন কৰিম। আৰু আমাৰ যিখিনি 50জন ব্যক্তিক পতাকা উত্তোলনৰ কাৰণে আমি ইতিমধ্যে আমন্ত্ৰণ জনাইছিলোঁ। আৰু তেওঁলোককো মই অনুৰোধপূৰ্বক আপোনাসকলে 27 তাৰিখৰ পৰিৱৰ্তে 28 তাৰিখে ৰাতিপুৱা 8 বজাত আমাৰ বিদ্যালয়ত উপস্থিত হ'ব বুলি আপোনালোকক সানুনয় আহ্বান জনাইছোঁ।